বন্ধুসকল, তৃতীয় টেষ্ট মেচৰ তৃতীয় দিনাখন ভাৰতীয় দলে পুনৰ এবাৰ হতাশাজনক প্ৰদৰ্শন দাঙি ধৰিলে। দ্বিতীয় দিনাখন অষ্ট্ৰেলিয়ান দলে মেচখনত বহু গুণ আগুৱাই আছিল, কিন্তু তৃতীয় দিনাখন ভাৰতীয় দলৰ হাতত বা বেটিং লাইনআপৰ হাতত এটা চান্স আছিলে যে ভাল বেটিং কৰি মেচখনত সমানে সমানে আগুৱাই থকাৰ। কিন্তু প্ৰথমতে যেনেকৈ বলাৰসকলে হতাশা কৰিছিল, ঠিক তেনেদৰে বেটাৰসকলৰ যেতিয়া সময় আহিছিলে সেই মৰ্মে বলাৰসকলেও যেন তাতকৈ বেছি হতাশা কৰিলে। জাসপ্ৰীত বুমৰাহে যি ধৰণে বলিং লাইনআপত আউটষ্টেণ্ডিং পাৰফৰ্মেঞ্চ দাঙি ধৰিছিল আৰু ছাব কণ্টিনেণ্টেল বলাৰ হিচাপে অষ্ট্ৰেলিয়াত গৈ যি ধৰণৰ বলিঙৰ ধুমুহা চলাইছিল, আৰু বুমৰাৰ ধুমুহাৰ আগত অষ্ট্ৰেলিয়ান দলে ৰান কৰাত অতি কঠিন পৰীক্ষাৰ সন্মুখীন হ'ব লগা হৈছিল। কিন্তু জাসপ্ৰীত বুমৰাক কোনো এজন বলাৰেও সহায় আগবঢ়োৱা নাছিল, যাৰ কাৰণে জাসপ্ৰীত বুমৰাহে ইনিংছত 6টাকৈ উইকেট লোৱাৰ পিছতো অষ্ট্ৰেলিয়ান দলে 445 ৰানৰ বিশাল পাহাৰ 37 ৰানৰ গঢ়ি তুলিব পাৰিছিলে। বুমৰাহে যোৱাকালিলৈ 5 ল'বলৈ সক্ষম হৈছিল আৰু আজিও এটা উইকেট লৈ প্ৰথমতে ব্ৰেক থ্ৰু দিছিলে অষ্ট্ৰেলিয়ান দলক, কিন্তু বুমৰাক বাকী বলাৰসকলে সহায় আগবঢ়াব নোৱাৰিলে, যাৰ কাৰণে অষ্ট্ৰেলিয়ান দলে ডাঙৰ ৰান কৰিব পাৰিছিলে। কিন্তু বুমৰাহ যি ধৰণে পাৰফৰ্মেঞ্চ আগবঢ়াইছিল আৰু বুমৰাৰ এই পাৰফৰ্মেঞ্চৰ ওপৰত বলাৰসকলে হতাশা কৰিছিল, আৰু ইয়াৰ পিছতে যেন ভাৰতীয় দলৰ বেটাৰসকলেও বুমৰাৰ এই পাৰফৰ্মেঞ্চৰ ওপৰত চেঁচা পানী ঢালি দিলে, কিয়নো ভাৰতীয় দলে 4টাকৈ উইকেট হেৰুৱাব লগা হৈছে কম সময়ৰ ভিতৰতে, আৰু 4টা উইকেটৰ বিনিময়ত কেৱল মাত্ৰ 51 ৰান কৰিবলৈহে সক্ষম হৈছে ভাৰতীয় দলে, আৰু অষ্ট্ৰেলিয়ান দলতকৈ এতিয়াও প্ৰায় 400 ৰানতেই পিছ পৰি আছে ভাৰতীয় দলে। আৰু ভাৰতীয় দলৰ হাতত এতিয়া ফ'ল' অন বচোৱাটোই যেন কঠিন হৈ পৰিছে, কিয়নো ফ'ল' অন বচাব হ'লে এতিয়াও 195 ৰানৰ প্ৰয়োজন আছে, আৰু ভাৰতীয় দলে যদিহে ফ'ল' অন বচাব নোৱাৰে তেনেহ'লে মেচখনত ইনিংছ ব্যৱধানত পৰাজয় হোৱাটো নিশ্চিত, কিয়নো আজি মেচখন বাৰম্বাৰ বৰষুণ আহিছিল, ৱেডাৰ ইমান ভাল নাছিলে, ওপৰ-জুপুৰি খেলত বৰষুণে বাধা দিছিলে। প্ৰত্যেকটো সময়তে দেখা গৈছে যে মেচ 15 মিনিট বা আধা ঘণ্টাৰ বেছি হ'বলৈ পোৱা নাই, আৰু যেতিয়াই 10-15 মিনিট খেল হৈছিলে তাৰ পিছতেই বৰষুণ আহিছিলে, আৰু ইয়াৰ মাজতো ভাৰতীয় দলৰ বেটাৰসকলে যি ধৰণে খহি পৰিছিলে সেয়াও আশ্চৰ্যজনক। প্ৰথমতে ক'ব গ'লে যশস্বী জয়সৱালে সন্মুখত ডাঙৰ পাহাৰ 37 ৰানৰ লক্ষ্য থকাৰ পিছতো যি ধৰণে বেটিং কৰিছিল, অভাৰৰ বা ইনিংছৰ প্ৰথম বলতেই ইনচাইড এজ লাগি বল বাউণ্ডেৰীলৈ গৈছিল, আৰু প্ৰথম বলতেই 4 পোৱাৰ পিছতো দ্বিতীয় বলত যি ধৰণে মিডিল ষ্টাম্পৰ বল ফ্লিক কৰিবলৈ গৈছিলে সেয়াও আশ্চৰ্যজনক আছিলে, কাৰণ ক্ৰিজত সময় কটোৱাৰে চেষ্টা কৰা নাছিল, আৰু সেই দ্বিতীয় বলতে ফ্লিক কৰিবলৈ গৈ কট বিহাইণ্ড আউট হৈছিলে জয়সৱালে। কিন্তু ক্ৰিজত কিছু সময় কটোৱালে যে ৰান আহি থাকিব সেয়া যেন পাহৰি গৈছিলে ভাৰতীয় দলৰ বেটাৰসকলে। কেৱল মাত্ৰ জয়সৱালেও নহয়, জয়সৱালৰ পিছত শুভমান গিলো যি ধৰণে আউট হৈছিলে সেয়াও অতিকৈ দুৰ্ভাগ্যজনক, কিয়নো যিটো বলত আউট হৈছিলে 4th আৰু 5th ষ্টাম্পত আছিলে, আৰু তেনে বল এৰি দিয়াটো জৰুৰী আছিলে, কাৰণ অতি কম সময়ৰ ভিতৰতে যিহেতু ভাৰতীয় দলে এটা উইকেট হেৰুৱাইছিল, তেনে ক্ষেত্ৰত কিছু মেচৰ চিচুৱেশ্যন অষ্ট্ৰেলিয়ান দলৰ হাতত আছিলে, তেনে ক্ষেত্ৰত ক্ৰিজত সময় কটোৱাৰ প্ৰয়োজন আছিলে, কিন্তু শুভমান গিলে সেয়া পাহৰি গৈছিলে। যিটো বল খেলিব নালাগিছিল 4th 5th ষ্টাম্পৰ বল ড্ৰাইভ কৰিবলৈ গৈ কট বিহাইণ্ড আউট হৈছিলে শুভমান গিলো। বিৰাট কোহলিও ঠিক তেনেদৰে আউট হৈছিলে, আৰু বিৰাট কোহলিৰ পিছত ঋষভ পাণ্টেও 9 ৰানৰ স্ক'ৰত আউট হৈছিল, আৰু ভাৰতীয় দলৰ এই 4জন বেটাৰৰ স্ক'ৰ চাব গ'লে জয়সৱালে 4 ৰান কৰিছিলে, শুভমান গিলে 1 ৰানৰ স্ক'ৰতে আউট হৈছিলে, আৰু বিৰাট কোহলিয়ে কেৱল মাত্ৰ 3 ৰান কৰিবলৈ সক্ষম হৈছিলে, আৰু ঋষভ পাণ্টে 9 ৰান কৰিছিলে। 12টা বলত 9 ৰান আহিছিলে, কিন্তু কিছু দৃঢ়তাৰে যে বেটিং কৰিব লাগিছিল সেয়া কোনেও দায়িত্ব লোৱা নাছিলে। কেৱল মাত্ৰ লোকেশ ৰাহুলে এফালৰ পৰা যি ধৰণে বেটিং কৰিব লাগে, টেষ্ট ক্ৰিকেটৰ সৌন্দৰ্য কেনেদৰে বজাই ৰাখিব লাগে বা টেষ্ট ক্ৰিকেটত কি ধৰণে বেটিং কৰিব লাগে সেয়া দেখুৱাই দিলে লোকেশ ৰাহুলে, আৰু লোকেশ ৰাহুলে দিনৰ শেষলৈকে 64টা বলৰ সন্মুখীন কৰি 33 ৰানত অপৰাজিত হৈ আছে, আৰু লোকেশ ৰাহুলৰ বেটিং চালে দেখা গৈছে যে সকলো সময়তে ডিফেন্সিভ মোডত আছিলে ৰাহুলে, কিন্তু তাৰ মাজতো 33 ৰান কৰিবলৈ সক্ষম হৈছে লোকেশ ৰাহুলে। কিন্তু
কোনো এজন বেটাৰে যে কিছু বল ফেচ কৰিব লাগে বা কিছু সময় কটাব লাগে বা কোনো এজনৰ বলাৰৰ স্পেল কিদৰে মই কটালে যে ৰাণ আহি থাকিব সেই কথা পাহৰি গৈছিলে ভাৰতীয় দলৰ বেটাৰসকলে। সেয়া বিৰাট কোহলি, জয়সৱাল, গিল বা ঋষভ পান্তে হওক, সকলো একেধৰণে আউট হৈ গৈছিলে। যেন কোনে কিমান হতাশাজনকভাৱে প্ৰদৰ্শন দাঙি ধৰিব পাৰে সেয়া যেন কণ্টেষ্ট চলিছিলে ভাৰতীয় দলৰ বেটাৰসকলৰ আগত। কিয়নো প্ৰথম টেষ্টখনত ভাৰতীয় দলে জয়লাভ কৰিছিল যদিও প্ৰথম ইনিংছত যি ধৰণে 144 ৰানৰ ভিতৰতে অল আউট হৈ গৈছিলে সেয়াও আশ্চৰ্যজনক আছিলে। আৰু ইয়াৰ পিছতো যে দলে শিক্ষা ল'ব পৰা নাই, তাৰোপৰি দ্বিতীয় টেষ্ট মেচৰ দুয়োখন ইনিংছতেই 150+ ৰান কৰিবলৈ সক্ষম হোৱা নাছিল। আৰু ঠিক তৃতীয় টেষ্ট মেচৰ প্ৰথম ইনিংছত যি ধৰণে হিমালয় পৰ্বতৰ দৰে খহি পৰিছে ভাৰতীয় দলৰ বেটিং লাইনআপ, সেয়া অতিকৈ চিন্তাৰ বিষয় যে ভাৰতীয় দলে ছাব কণ্টিনেণ্টৰ বাহিৰত যোৱাৰ লগে লগে যেন ভাৰতীয় দলৰ যি বেটিং স্তম্ভ আছিল সকলো যেন শেষ হৈ গ'ল। আৰু ইমান ডাঙৰ ডাঙৰ বা ছিনিয়ৰ খেলুৱৈ থকাৰ পিছতো ভাৰতীয় দলৰ এই দুৰ্দশা অতিকৈ হতাশাজনক। ভাৰতীয় দলে চতুৰ্থ দিনত যদিহে দায়িত্ব সহকাৰে বেটিং নকৰে তেনেহ'লে এই মেচখন পৰাজয় হোৱাটো নিশ্চিত। আৰু বিশেষকৈ ৰোহিত শৰ্মা আৰু লোকেশ ৰাহুলৰ ওপৰতে যেন সকলো দায়িত্ব আহি পৰিছে। আৰু ৰোহিত শৰ্মাই এজ এ কেপ্টেইন বা এজ এ ছিনিয়ৰ খেলুৱৈ হিচাপে যদিহে দায়িত্বভাৰ নিজৰ কান্ধত নলয় তেনেহ'লে ফল'অনৰ সন্মুখীন হোৱাটো নিশ্চিত। যদিহে বল ফেচ কৰাৰ ইণ্টেণ্ট লৈ ফিল্ডলৈ উপস্থিত হয় চতুৰ্থ দিনত তেনেহ'লে দলে কিছু ৰান কৰিবলৈ সক্ষম হ'ব। নহ'লে যদিহে ৰান স্ক'ৰ কৰাৰ লক্ষ্যত নামে তেনেহ'লে এনে পিছত ৰান কৰাটো অতি কঠিন হ'ব। বা এই চিচুৱেশ্যনত বলাৰসকলে উঠি পৰি হৈছে যিহেতু তেনে ক্ষেত্ৰত সময় কটালেহে ৰান আহিব। আৰু নহ'লে কোনো এজন বেটাৰে যে ক্ৰিজত ছেট নোহোৱাকৈয়ে অতি কম সময়তে ৰান স্ক'ৰ কৰিবলৈ পাব সেয়া সম্ভৱ নহয়। এই পিছত ৰান কৰিবলৈ হ'লে প্ৰথমতে ছেট হ'ব লাগিব। কোন বল কি ধৰণে আহি আছে, কোন বলাৰে কি লাইন বা কি লেন্থত বল কৰি আছে সেয়া আগত জানিব লাগিব, পিছলৈহে ৰান আহিব। আগতে যদি ৰানৰ চিন্তা কৰে তেনেহ'লে ভাৰতীয় দলে উপৰ্যুপৰি যে বিপদৰ সন্মুখীন হ'ব এই কথা যেন ভাৰতীয় দলৰ বেটাৰসকলে জানি লোৱা উচিত। ক'ব গ'লে বৰষুণ দেৱতাই যি ধৰণে হতাশা কৰিছিলে তাতোকৈ হতাশা যেন ভাৰতীয় দলৰ বেটাৰসকলেই কৰিছে। চতুৰ্থ দিনত আশা কৰিম যে লোকেশ ৰাহুল আৰু ৰোহিত শৰ্মাই দায়িত্বভাৰ কান্ধত লৈ দলক আগুৱাই লৈ যোৱাৰ আৰু মেচখন যদিহে ভাৰতীয় দলে যি চিচুৱেশ্যনত আছে ড্ৰ' ৰূপে সমাপ্তি কৰিবলৈ পায় তেনেহ'লে ভাৰতীয় দলৰ এয়া এক অৰ্জন হ'ব বুলি গণ্য কৰিব পাৰি। আজিলৈ ইমানেই, ধন্যবাদ।